নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকে মোৰ থাম্বনেইলটো চাই গম পাইছে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। তাৰ আগতে ভাবিছোঁ বাৰান্দাত থকা ফুল কেইজোপামান দেখাওঁ। আচলতে মোৰ চেনেলটো আচলতে ৰেচিপি ভিডিঅ'ই আছিলে আৰু বহুতগৰাকীয়ে অনুৰোধ কৰি আছিলে যে আমি মানে ৰেচিপি চাই বেছি ভাল পাওঁ, আপুনি মাজে মাজে ৰেচিপি ভিডিঅ' দিব। গতিকে তাকে ভাবি পেলাই আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু ভাবিছোঁ মাজে মাজে ৰেচিপি ভাল পাই থকা সকলৰ কাৰণে দুই এটা ৰেচিপি ভিডিঅ' আগবঢ়াম। তাৰ আগতে মই আপোনালোকক বাৰান্দাত থকা অকণমান মোৰ ফুলৰ পৰিৱেশখিনি দেখাই লওঁ, তাৰপাছত ৰেচিপিটোলৈ গৈ থাকিম। আচলতে কিছুমান পাতবাহাৰ কিছুমান নহয়, সকলো পাতবাহাৰ সকলো ধৰণৰ প্ৰজাতি বা সকলো ধৰণৰ ভেৰাইটিয়ে এই বাৰিষা দিনত খুব ধুনীয়া হৈ পৰে। আজি মই বিশেষভাৱে দেখাব লৈছোঁ এজোপা বেগনীয়া, আৰু এইজোপা মই যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ চাগে। এইজোপা বেগনীয়া ডান মিলাৰ বুলি মই জানো, আৰু খুব ধুনীয়া প্লাণ্ট, আপোনালোকে ল'ব পাৰে। আছেই, বহুতৰে আছে কমন যদিও। তাৰ পাছতে মই এইটো এটা বেগনীয়া দেখাব লৈছোঁ। এই বেগনীয়াটোৰ নাম মই খুব ভালদৰে জনা নাই, নাজানো আচলতে, মানে অকণমান কনফিউজ হৈ আছে নামটো, গতিকে মই নেজানো। কোনোবাই যদি এই বেগনীয়াটোৰ ভেৰাইটিৰ নাম জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। মই অকণমান কনফিউজ হৈ আছে, হয় নহয় নাজানো, গতিকে মই নামটো আপোনালোকক এতিয়া ক'বলৈ অলপ অসুবিধা পাইছোঁ। আৰু মই মোৰ বাগিচাত একেবাৰে সৰু চাইজৰ আৰু খুব ধুনীয়া আকাৰৰ, দেখিছেনে? মাজত খুব ধুনীয়া আঁচ পৰি থকা নিচিনা লাগে, মানে খুব ধুনীয়া এটা মানে সাজ বহি থকা নিচিনা খুব ধুনীয়া এখিলা পাত, আৰু অলপ ব্ৰাউন টাইপৰ, ব্লেক টাইপৰ হৈ যায়, দেখিবলৈ খুব ভাল লাগে। যেতিয়া মেচিয়ৰ্ড হৈ গৈ থাকে গছজোপা, পাতখিলা দেখিবলৈ সৌন্দৰ্য হৈ আহি থাকে, খুব ধুনীয়া। অলপমান শুং থকা টাইপৰো হয়, কিন্তু আপোনালোকে এতিয়া গম পোৱা নাই ভিডিঅ'ত, কিন্তু দেখাত সঁচাকৈ বহুত বেছি ভাল লাগে আৰু খুব ধুনীয়া এটা জিলিকনি আছে। আৰু ইয়াৰ ফুল আহে, ফুল যেতিয়া ফুলে অলপমান বেবী পিংক টাইপৰ ফুলৰ কালাৰটো, আৰু যেতিয়া ফুলে তেতিয়া কিন্তু গছজোপা আৰু ধুনীয়া হৈ পৰে, বহুত বেছি ভাল লাগে। মই এনেই এই ভেৰাইটিটো মানে এনেকুৱা টাইপৰ যিবোৰ বেগনীয়া, মই এনেই ডাল বেঙনীয়া বুলিয়ে কওঁ। আচলতে ইয়াৰ পৰা ডাল এটা কাটি পিনেও গুজি থ'লেও হৈ যায়, সেইকাৰণে মই ডাল বেঙনীয়া বুলিয়ে কওঁ। আৰু পাতৰ পৰা হয়, সাধাৰণতে বেগনীয়াবিলাক পাতৰ পৰা হয়, কিন্তু এই ভেৰাইটিটো আপোনালোকে ডাল বা আগ এটা কাটি গুজি ৰাখিলেও হয়, পাতৰ পৰাও হ'ব, ডালৰ পৰাও হয়। তাকে অকণমান পৰিৱেশ দেখালোঁ, আৰু তাৰ আগতে মই এটা অকণমান মোৰ ওচৰত বেগনীয়া এটা খুব ধুনীয়াকৈ হৈ থকাৰ কাৰণে নতুন সংযোগ কৰিছিলোঁ, গতিকে আপোনালোকক দেখাই ল'লোঁ। ব'লক এতিয়া মই আবেলি চাহ একাপ খাব লৈছোঁ। এখন ৰুটি বনাই লৈছোঁ আৰু ঘি দি পেলাই, আৰু ঘিটো মই ঘৰত নিজেই বনাই লোৱা হয়। অকণমান ঘৰতে কেতিয়াবা ঘি বনাই ৰাখোঁ, আৰু খুব ধুনীয়া সুগন্ধ এটা আহে, যিটো ঘি গোন্ধ নিজে বনাই ল'লে খুব ধুনীয়া এটা গোন্ধ আহে, বহুতেই ভাল লাগে। গতিকে আপোনালোকেও পাৰিলে ঘি ঘৰতে বনাই মেলি খাবলৈ বিচাৰিব, কাৰণ ঘি আমাৰ শৰীৰৰ কাৰণে খুব প্ৰয়োজন, বিশেষকৈ মহিলাসকলৰ কাৰণে, হাড়ৰ কাৰণে বোলে খুব প্ৰয়োজন, গতিকে ঘি মাজে মাজে খাব লাগে। আৰু মই এখন ৰুটি বনাই ল'লোঁ, পিছে এখন নহয়, মই দুখন বনাইছোঁ, এখেতৰ কাৰণে বনাইছোঁ, কিন্তু মই ভিডিঅ' কৰোঁতে মই এখন দেখাইছোঁ। আৰু দেখিছেনে, মই ৰুটিখনত অকণমান বাটাৰ দি ল'লোঁ। এইটো বাটাৰটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মই অকণমান বাটাৰ দি লৈছোঁ, কাৰণ কেতিয়াবা মন যায় খাবলৈ, সদায় নাখাওঁ বাৰু। তাৰ পাছতে এয়া মই লৈছোঁ, মই নিজে ঘৰতে বনোৱা জাম। অলপ দিনৰ আগত মই জামৰ ৰেচিপি এটা বনাইছিলোঁ, আচলতে মই হোৱাটছএপত শ্বেয়াৰ কৰিছিলোঁ, তেতিয়া কৈছিলে যে আপুনি ইউটিউবত এই ৰেচিপিটো দিবচোন, সেইকাৰণে মই আজি আপোনালোকক জাম কেনেকৈ বনালোঁ তাকে দেখাওঁ বুলি লৈছোঁ। আৰু ৰুটিখনত দেখিলে নহয়, জাম আৰু মই মেংগ' জাম আৰু বাটাৰ অকণমান দি পেলাই খুব ধুনীয়াকৈ ৰোল বনাই ল'লোঁ। আপোনালোকে এনেকৈ খায়নে নেখায় বাৰু? খাই চাবচোন। ঘৰত বনোৱা অকল জাম বুলিয়ে নহয়, ঘৰৰ পৰা কিনি অনা জাম বা জেলিৰ লগত এনেকৈ বাটাৰ অকণমান মিলাই ৰুটিটো ৰোল কৰি খাবচোন। চাহৰ লগত খাই সঁচাকৈ বৰ বেছি ভাল লাগে। কেতিয়াবা ৰুটি চব্জি এইবোৰ বনাই থাকিব মন নগ'লে আপোনালোকে এনেকৈও গাখীৰ চাহ একাপৰ লগত জুতি ল'ব পাৰে, সঁচাকৈ খুব ভাল লাগে। এতিয়া ব'লক মই খাই লওঁ, আৰু
আপোনালোকে মোৰ জাম কেনেকেনো বনাইছিলোঁ তাকে আপোনালোকে চাওক অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এতিয়া দেখিছেনে মই লৈছোঁ এয়া আমটো কিন্তু খুব সম্পূৰ্ণ ধুনীয়াকৈ পকা আম নহয় পূৰা পকি যোৱা হ'লে মানে জামটো ভাল নহয় খাবলৈ জেলি টাইপ হৈ যাব গতিকে জাম বনাবলৈ হ'লে আপোনালোকে অকণমান পকিব লাগে বেছি পকিব নালাগে আৰু একেবাৰে কেঁচাও হ'ব নালাগে আৰু এই আমকেইটা হৈছে লোকেল আম আমাৰ ইয়াৰে হয় বজাৰৰ পৰা কিনি আনিছিলে যিটো লোকেল আম আমাৰ ধৰক ইয়াতে আৰু থলুৱা পোৱা যায় যে তেনেকেই কিনা হয় কিন্তু আমাৰ এইটো যিটো ভাটি আম বা আমাৰ যিটো আম পোৱা যায় সেইটো আম নহয় আপোনালোকে তেনেকুৱা আমো ল'ব পাৰে কিন্তু বেছি পকি যোৱাটো নল'ব অলপমান পকা পোৱা যায় যে তেনেকুৱা ল'ব কিন্তু আপোনালোকে জাম বনাবলৈ ধৰক লোকেল আমৰ পৰাও বনাব পাৰিব যিটো আপোনালোকে সম্পূৰ্ণ পকা আমটো নল'ব সম্পূৰ্ণ পকা আমটোত খাবলৈ বৰ বেছি ভাল নালাগে এয়া দেখিছেনে মই যে দুটা আম লৈছিলোঁ তাৰে এটা বেছি কেঁচা গতিকে কেঁচা আমটো মই নিদিওঁ বেছি টেঙা হৈ যাব আৰু মই যিটো আম লৈছোঁ দেখিছে সম্পূৰ্ণ পকা নাই সম্পূৰ্ণ পকা হ'ব নালাগে এনেকুৱা হ'ব লাগে তাৰ পাছতে মই এখন ৰুকনিত ৰুকিম এই ৰুকনিখন দেখিছেনে যিটো ছাইড অলপ ডাঙৰ হয় সেই ছাইডটোত কৰা নাই যিটো অলপ মিহি সৰু হয় সেই ছাইডটোত কৰিছোঁ আপোনালোকে সেই ছাইডটোতে কৰিব বেছি ডাঙৰ ফালে কৰিলে বৰ ভাল নালাগিব খাবলৈ এয়া দেখিছেনে সৰু খুব ধুনীয়াকৈ ৰুকি ল'লোঁ আপোনালোকে এটা আমতে ভালেখিনি ওলাই যায় এইটো মোৰ ছাইজটো সৰু যদিও ভালেখিনি ওলালে কাৰণ মই আগতে বনাই থোৱা অলপ আছে গতিকে বহুত বেছি জাম খোৱা নহয় সৰু ল'ৰা ছোৱালী নাই যিহেতু মইহে কেতিয়াবা মাজে খাই থাকোঁ সেই বুলিয়ে অকণমান বনালোঁ কেতিয়াবা লুচিৰ লগত খাওঁ কেতিয়াবা ৰুটিৰ লগত খাওঁ কেতিয়াবা ব্ৰেডৰ লগতো খাবলৈ মন যায় তেনেকৈ খাওঁ তাৰ পাছতে মই প্লেটখনৰ পৰা দেখিছেনে বাতিটোত ওলাই ল'লোঁ বাতিটোত যিমানখিনি আম হ'ল আৰু সিমানখিনি জোখৰে মই চেনি লৈছোঁ আচলতে আমটো টেঙা বেছিয়ে টেঙা গতিকে সমান জোখত মই চেনি লৈছোঁ আপোনালোকে যদি আমটো মিঠা হয় তেতিয়া অকণমান চেনি পৰিমাণটো কমাই ল'ব তাৰ পাছতে গেছটো অন কৰি এটা পেন বহাই ল'লোঁ আপোনালোকেও তেনেকেই বহাই ল'ব আৰু বিশেষ একো কৰিব নোৱাৰে একদম সহজতে বনাব পাৰিব একদম ইজি হয় আৰু খাবলৈ বহুত বেছি ভাল লাগে আচলতে এইবিলাক মই ভাবোঁ শ্বেয়াৰ কৰিব লগা ভিডিঅ' নহয় কিন্তু বহুতে নাজানে সৰু ল'ৰা ছোৱালী থাকিলে ঘৰতে বনাই খুৱাব লাগে জাম আৰু জেলি যিমান পাৰে এতিয়া ফ্ৰুটছৰ বতৰ গতিকে বনাই খুৱাব পাৰে পেনটোত দেখিছেনে চেনি আৰু মই আমখিনি যিখিনি ৰুকি লৈছিলোঁ সেইখিনি দি দিলোঁ তাৰ পাছতে এই ধৰণে যেতিয়া অকণমান উতল অহা নিচিনা উতল আহিব বুৰ আহিব তেতিয়া আপোনালোকে যদি মন যায় আপোনালোকে অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ যিটো লেমন গ্ৰীণ ফুড কালাৰ তাৰে দুটোপালমান মই দি দিলোঁ আপোনালোকেও তেনেকৈ দিব পাৰে তাৰ পাছতে লৰাই থাকিব খুব লৰাই থাকিব তাৰ পাছতে দেখিব অকণমান মানে ডাঠ হোৱা নিচিনা লাগিছে যে নমাব হৈছে নাই হোৱা যে গম নাপায় সেইটো কাৰণে এটা বাতিত আপোনালোকে পানী ল'ব ঠাণ্ডা পানী ল'ব তাৰপিছত এনেকৈ দি চাব মই প্ৰথমতে দি চালোঁ যে এনেকৈ ফেলি গ'ল যদি এনেকৈ পানীত ফেলি যায় বা গোটা হৈ টোপকৈ পৰি নাথাকে তেতিয়া গম পাব এইখিনি হোৱা নাই আৰু অকণমান সময় লাগিব গতিকে মই সেয়া দেখিছেনে পানীত যেতিয়া ফেলি গ'ল এনেকৈ তেতিয়া মই গম পালোঁ যে এইখিনি আৰু অলপ সময় লাগিব তাৰমানে নমাব হোৱা নাই চব কি হৈ গ'ল এনেকুৱা হৈ যাব গতিকে এনেকুৱা হৈ গ'লে গম পাব যে নমাব হোৱা নাই ঠিক আকৌ মই খুব 5 মিনিটমান পাছতে মই আকৌ কৰি চালোঁ এনেকৈ দি চালোঁ এয়া চাওক লগে গোটা মাৰি গ'ল আৰু এইখিনি কেতিয়াও পানীত মিহলি হৈ নাযায় আৰু দেখিছেনে গোটা মাৰি গ'ল তাৰমানে গম পাব আপোনালোকৰ এই জামখিনি ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া হৈ গ'ল আৰু গেছৰ ফ্লেমটো অফ কৰি দিলোঁ অফ কৰি এতিয়া মই নমাই ইয়াত দেখিছেনে নমাই থ'ম আৰু ঠাণ্ডা হ'বলৈ দিম অলপ ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হোৱাৰ পাছতহে বটল এটাত ভৰাই ৰাখিব পাৰিব বটলটো খুব চাফ চিকুণকৈ থ'ব যাতে পানী লাগি নাথাকে আৰু আমটো আপোনালোকে ক'ব পাহৰিছিলোঁ এইখিনি মোৰ দেখিছেনে আগতে বনাই থোৱা আগতে যে বনাইছিলোঁ তাৰে অকণমান আছেই এয়া দেখিছেনে আৰু এই বটলটোতে মই এতিয়া ভৰাই ৰাখিম সেইখিনি অলপ ঠাণ্ডা হ'ব দিছোঁ এইখিনি মই আজি এসপ্তাহ 15 দিন আগতে বনোৱা হয় আৰু অনুৰোধ ভিডিঅ' আছিলে গতিকে যোনে চাই আছে নিশ্চয় ভাল পাব বুলি ভাবিছোঁ সৰু ল'ৰা ছোৱালী থাকিলে আপোনালোকে বনাই খাব বহুত বেছি টেষ্টি লাগে আৰু নিজে ঘৰত বনোৱা বস্তু সঁচাকৈ বহুত বেছিয়ে ভাল লাগে এতিয়া আমৰ বতৰ গতিকে আপোনালোকে সোনকালে বনাওক আৰু জুতি লওক
তাৰ পাছতে মই কৈ আছিলোঁ পানী বটলটো খুব ধুনীয়াকৈ ধুই ল'ব আৰু আমটো আপোনালোকে গোটা গোটাকৈ পাৰিলে ধুই ল'ব কাটি লোৱাৰ পিছত বা বাকলি গুচোৱাৰ পিছত কিন্তু আপোনালোকে ধুই নিদিব তাত পানী থাকিলে অলপমান সোনকালে বেয়া হৈ যাব পাৰে গতিকে পানী যিমান পাৰে নথকাকৈ ৰুকনিত ৰুকি ল'ব তাৰ পাছতে এয়া দেখিছেনে অলপমান ঠাণ্ডা হোৱাৰ পাছতে মই কি কৰিলোঁ বটলত ভৰাই ৰাখিলোঁ এয়া খুব ধুনীয়া হৈছে বটলত ভৰাই ৰাখিলোঁ কিন্তু মুখনিখন কিন্তু মই এতিয়া নেমাৰোঁ সম্পূৰ্ণ যেতিয়া ঠাণ্ডা হৈ যাব তাৰ পাছতহে মই ইয়াৰ সাফৰখন লগাম এয়া চাওকচোন ইমান ধুনীয়া হৈছে আৰু কালাৰো খুব ধুনীয়া হৈছে ফুড কালাৰ অকণমান দি দিছিলোঁ কাৰণ তালে অলপমান কেঁচা কেঁচা আছিলে আমৰ যিটো কালাৰ সেই কালাৰটো খুব কম আছিলে আপোনালোকে যদি ধুনীয়া কালাৰ আহে গতিকে আপোনালোকে ফুড কালাৰ নিদিলেও হ'ব এইটো নিদিলেও আপত্তি নাই মই অকণমান ধুনীয়া দেখিবৰ কাৰণে দি দিছিলোঁ আৰু দেখাত চব কিমান ধুনীয়া হৈছে সঁচাকৈ আমৰ জাম যদি আপোনালোকে খোৱা নাই তেনেহ'লে খাব খুব সহজতে বনাব পাৰে দেখিলে নহয় একদম ইজি আৰু মই আপোনালোকক জাম বনাই দেখালোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি ভাবিছোঁ যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেলটো অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ